नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत आज श्रीमद् भगवत गीतार कर्मयोग नाমৰ তৃতীয় অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ উচ্ছিদেউৰিমে লোকা না কুৰিয়াং কৰ্ম সেদহম शंकरस्य च कर्तास्याम् उपहन्यामि महाप्रजः। এই শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ মই যদি বিহিত কৰ্মসমূহ নকৰিলোহেঁতেন তেনেহ'লে এই বিভিন্ন লোকসমূহ ধ্বংসপ্ৰাপ্ত হ'লহেঁতেন। মই কিছুমান অবাঞ্ছনীয় সন্তানৰ জন্মৰ মূল কাৰণ হৈ পৰিলোহেঁতেন আৰু সেইদৰে সকলো প্ৰাণীৰে শান্তি নষ্ট কৰি পেলালোহেঁতেন। শ্লোকভাগীৰ প্ৰসংগক্ৰমে এনেধৰণৰ বৰ্ণসংকৰ মানে অবাঞ্ছনীয় প্ৰজা, যি প্ৰজাৰ সন্তুলন নাথাকে, যাৰ উৎপত্তি হ'লে সমাজৰ শান্তি ভংগ হয়। এনেধৰণৰ সামাজিক বিশৃংখলক বাধা দিবৰ বাবে এনে কিছুমান নীতি নিয়মৰ ব্যৱস্থা কৰা হৈছে যিবিলাকৰ দ্বাৰা সমাজখন জীৱন আধ্যাত্মিক উন্নতিৰ বাবে নিজে নিজে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ হৈ পৰে। সেয়েহে ভগৱান কৃষ্ণই যেতিয়া অৱতাৰ গ্ৰহণ কৰে তেতিয়া স্বভাৱতে তেওঁ এনে এটি নীতি নিয়মবিলাকক মানি চলে যাতে তেনে গুৰুত্বপূৰ্ণ আচৰণবিলাক মৰ্যাদা সম্পন্ন আৰু প্ৰয়োজনীয় বুলি প্ৰতিপন্ন হয়। ভগৱানে সকলো প্ৰাণীৰে পিতা, গতিকে যদি প্ৰাণীবিলাক ভুল পথে পৰিচালিত হয় তেতিয়া আওপকীয়াকৈ তাৰ বাবে ভগৱানে দায়িত্ব ল'বলগীয়া হয়। গতিকে যেতিয়া সমাজৰ ব্যাপকতাৰে ভৰা যি নিয়ম ব্যাপকভাৱে শৃংখলা উলংঘন হয় তেতিয়া সমাজ সংশোধনৰ বাবে ভগৱান নিজে অৱতাৰ গ্ৰহণ কৰে। কোনো মনুষ্যৰ বাবে এনে কৰাটো সম্ভৱ নহয়, যিটো ভগৱান কৃষ্ণই গোবৰ্ধন পৰ্বত দাঙি ধৰি প্ৰজাক মুক্তি দিয়াৰ দৰে বা প্ৰজাক ৰক্ষা কৰাৰ দৰে সেই কৰ্ম অন্যই কৰিব নোৱাৰে। আমি ভগৱানে দিয়া উপদেশসমূহ আখৰে আখৰে সুচাৰুৰূপে পালন কৰিব লাগে বা অনুকৰণ কৰিব লাগে, কিন্তু কেতিয়াও তেওঁক অনুকৰণ কৰিব নালাগে যিয়ে এই উপদেশ মানি নচলে। শ্ৰীমদ ভগৱতৰ এটি বিশিষ্ট শ্লোক ইয়াতে সংযোগ কৰিব পাৰি, সেয়া হৈছে নৈত্যচ্ছমাচাৰিজ্যাতু মনসাপি হ্যনিশ্বৰঃ বিনশ্যাচ্চাৰণ মূঢ়াদ যথা ৰুদ্ৰোহদ্বিজং বিষম ঈশ্বৰাণং বশঃ সত্যং তথৈৱাচৰিতং কশ্চিৎ তেষাং য়ৎ স্ববশযুক্ত বুদ্ধিমাংস্তাং সমাচৰেৎ। অৰ্থাৎ মানুহে ভগৱান আৰু ভগৱানৰ শক্তিৰে শক্তিমানৰ দাসসকলৰ কেৱল উপদেশে মানিব লাগে। তেওঁলোকৰ উপদেশবিলাক আমাৰ বাবে উপাদেয় আৰু যিকোনো বুদ্ধিমান লোকে উপদেশ অনুসাৰে আচৰণ কৰে, কিন্তু তেওঁলোকৰ নিজৰ কামবিলাকৰ অনুকৰণৰ কৰাৰ বাবে যাতে চেষ্টা কৰা নহয় তাৰ বাবে সতৰ্ক হৈ থাকিব লাগে। ভগৱান শিৱক অনুসৰণ কৰিবলৈ গৈ সমুদ্ৰ মন্থনত ওলোৱা বিষখিনি খাবলৈ চেষ্টা কৰিব নালাগে। হয়তো আপোনালোকে কথাখিনিৰ পৰা বুজি পাইছে, কিছুমান ধৰ্মসংকৰ বা ধৰ্ম ভেকুচালি কৰা বা সংসাৰৰ যি নীতি নিয়ম তাক উলংঘা কৰা কিছুমান ব্যক্তি আছে, সেই ব্যক্তিসকলক অনুসৰণ কৰিব নালাগে বুলি বুজে। কিন্তু মই ইয়াতে ক'ব বিচাৰোঁ সন্তুলন অনাৰ কাৰণে কেতিয়াবা সেই শংকৰ ব্যক্তিৰ আচৰণ কৰিব লগা হয়। যেতিয়া ধৰ্ম গ্লানি হ'ব ধৰে তেতিয়া ধৰ্ম সংস্থাপনৰ কাৰণে, ধৰ্মক সুচাৰুৰূপে পালন কৰাৰ কাৰণে তেনেকুৱা পথ অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। যিসকলে ঈশ্বৰ বা সকলোৰে চন্দ্ৰ আৰু সূৰ্যৰ গতিক নিয়ন্ত্ৰণ কৰিব পাৰে, সকলোৰে বাবে অসাধাৰণ শক্তি আছে, সেই কথা সদায় বিবেচিত কৰি চোৱা উচিত, কাৰণ সেই শক্তি কেৱল ভগৱান কৃষ্ণ বা বিষ্ণুৰহে আছে। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিটো আদৰ্শ আমি পালন কৰা উচিত। শক্তিমানজনক অনুসৰণ কৰিবলৈ নগৈ তেনে শক্তিমানসকলৰ উপদেশ অনুসৰণ কৰাই উত্তম, কাৰণ সেই শক্তিমানৰ যদি উপদেশ আমি আখৰে আখৰে পালন কৰোঁ তেতিয়াহে আমাৰ জীৱন ধন্য হ'ব। কিন্তু তেওঁক অনুসৰণ কৰিবলৈ গৈ বা তেওঁক অনুকৰণ কৰিবলৈ গৈ আমাৰ যি কৰ্ম আছে সেই কৰ্ম ব্যস্ত হ'ব।
আৰু ইয়াতে উল্লেখ কৰিছে যে নিজৰো সমানে সমানে যোগ্যতা নোহোৱাকৈ শক্তিমানসকলৰ সমানে সমানে স্থান ল'বলৈ যোৱাটো অনুচিত। আকৌ ভগৱানৰ ৰূপত এনেধৰণৰ বহুতো ভুৱা অৱতাৰ আছে, কিন্তু সেইবিলাক পৰমেশ্বৰৰ সমান শক্তি নহয়। ইয়াতে কি ক'ব বিচাৰিছে আপোনালোকে হয়তো বুজি পাইছে। এয়ে আজিৰ বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ। গণেশ চতুৰ্থীৰ অনেক শুভকামনা জনালোঁ। সকলোৰে জীৱনটো সুখময় হওক আৰু ভগৱানে সকলোকে শ্ৰীবৃদ্ধি কৰক, তাৰে কামনা।